Good evening to all my dear friends and all the BEd Fasters teacher trainees. Today we discuss about the exam of first papers developmental psychology. Most of the students of from Assamese medium. So I would like to talk to Assamese. আজি যোনটো এক্সাম দি এক্সপিৰিয়েঞ্চ হৈছে মানে ডেভেলপমেণ্টেল সাইকোলজি পেপাৰৰ যিটো এক্সাম দি অপেন বুক এক্সাম চিষ্টেমত এক্সাম দি কিতাপ চাই চাই লিখি যেনেকুৱা এক্সপিৰিয়েঞ্চ হৈছে চ' আই এম চ' টায়াৰ্ড টুডে চাই চাই লিখাটো বহুত কষ্টকৰ হৈ যায় আচলতে অনলাইন এক্সাম বহুত কষ্ট হয় অফলাইন এক্সাম বহুত ভাল হয় কাৰণ এনে আমি পঢ়ি গ'লে বহুত কিবা নলেজ হয় আনকি কিবা এটা কম্পিটিটিভ এক্সামতো কামত লাগে আমি পঢ়িখিনি লিখোঁ আৰু কিবা এটা আমি ভাবি চিন্তি লিখোঁতে কিবা মুখস্থ কৰোঁতে বা ক্লাছত টিচাৰতে যি লেকচাৰ দিছে তাৰ পৰা যি বনাই কৰি কিবা একটা এক্সপিৰিয়েঞ্চ হয় সেয়া লিখি সাবমিট কৰিলে বহুত ভাল হ'লে হয় কিন্তু আজি আমি অপেন বুক এক্সামত কিতাপ চাই লিখোঁতে ছটা পেপাৰৰ সলনি দুটা লিখোঁতে টাইম যায় বহুত ষ্টুডেণ্টৰ তেনেকুৱা অৱস্থা হৈছে বহুত ষ্টুডেণ্টে কৈছে মোক ইমান মাৰ্ক বাদ দিছোঁ 15 মাৰ্ক বাদ দিছোঁ টোটেল দুটা কুৱেশ্যন বাদ দিছোঁ কিমান বাদ দিছে বহুত হৈছে আৰু বহুতে লিখিব নোৱাৰিছে চাই লিখাটো বহুত কষ্টকৰ হয় একচুৱেলি বিএড এটা প্ৰফেশ্যনেল কোৰ্চ হয় এইটো অফলাইন হ'লে বেছি ভাল হয় ষ্টুডেণ্টে আগতে বুজি নাপালে এতিয়া বুজি পাইছে চাগে মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ অফলাইন এক্সাম ইজ বেটাৰ দেন দ্য অনলাইন এক্সাম বাৰু যিয়ে নহওক এক্সাম ভাল হৈছে চবৰে কুৱেশ্যন পেপাৰটো ইমান টান নহয় বহুত ইজি আহিছে নেক্সট আই হোপ ইট উইল বি ইজি সেকেন্ড পেপাৰ contemporary concerns and issues in education. So guys, we discuss about contemporary concerns and issues in education. So next exam 18th ase upcoming question of 2021 এইটো syllabusত most important topic হৈছে এলিমেণ্টাৰী এডুকেশ্যন পেপাৰখনত ইউনিটখনত এইটোত most important আছে এইটো কুৱেশ্যন বিএড ফাৰ্ষ্টৰ ষ্টুডেণ্টছ আপোনালোকে বহুত ধুনীয়াকৈ ধুই ল'ব কনষ্টিটিউশ্যনেল প্ৰভিজনছ অফ এডুকেশ্যন এইখন কিতাপ হৈছে ডক্টৰ এন মহন্ত পাব্লিচাৰ্ছ আৰু ডক্টৰ অৰ্চনা অধিকাৰীৰ পৰা দীপশিকা দাস হৃদয়ানন্দ পৰা আপুনি এইখন কিতাপৰ পৰা পঢ়িব পাৰে বেলেগ কিতাপৰ পৰাও পঢ়িব পাৰে আফটাৰ অল মহন্তৰ কিতাপটো ভাল হয় ছাৰহঁতেও কয় আমাৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰাও কৈছোঁ চ' আপোনালোকে এডুকেশ্যন অতি গুৰুত্ব সহকাৰে যাব most probable question this is constitutional provisions of education আমি এতিয়া ডিসকাস কৰিম constitutional provisions of educationৰ বিষয়ে first of all I read the constitutions of independent India had taken a number of constitutional provisions of education we have already mentioned that in our constitution the directive principles directive policy the not enforceable through a code of law
are regarded as fundamental in the governance of the country. They are merely instructions and directives issued to the legislatures as the executive authorities for the day-to-day administration of the country. Education is given much importance in the principle. Articles referred to education in the Constitution are given below. So, ভাৰতীয় সংবিধানে আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনটো হৈছে ভাৰতীয় সংবিধানটো হৈছে the constitutions of independent India had taken a number of constitutional provisions of education. ভাৰতীয় সংবিধানে শিক্ষাৰ ক্ষেত্ৰত নাম্বাৰ বহুতো সা সুবিধা আগবঢ়াইছে। বিস্তৃত সংবিধানখনে ভাৰতীয় সংবিধানখনে শিক্ষাৰ ক্ষেত্ৰত বহুতো সুবিধা আগবঢ়াইছে। সিহঁতে বহুতো গুৰুত্ব দিছে আৰ্টিকলছ অনুসৰি। ইয়াত কনষ্টিটিউশ্যন প্ৰভিজনছ অফ এডুকেশ্যনত কেইটামান ইম্পৰ্টেঞ্চ নীতি উল্লেখ কৰি দিছে। সেয়া হৈছে ফাৰ্ষ্ট অফ অল I will discuss about the topic free and compulsory primary education. ভারতীয় সংবিধানে ফার্স্ট অফ অল গুৰুত্ব দিছে ফ্ৰী এণ্ড কম্পালচৰি প্ৰাইমেৰী এডুকেশ্যন। আৰ্টিকল 45 অনুসৰি সংবিধানৰ আৰ্টিকলৰ 45 নং অনুচ্ছেদ অনুসৰি ভাৰতীয় সংবিধানে ভাৰতীয় শিক্ষা ব্যৱস্থাত সম্পূৰ্ণ বিনামূলীয়াকৈ আৰু বাধ্যতামূলক হিচাপে প্ৰাথমিক শিক্ষাত গুৰুত্ব দিছে। প্ৰাথমিক শিক্ষা অন্তৰ্ভুক্ত কৰিছে ফ্ৰী এণ্ড কম্পালচৰি বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা আৰ্টিকল সংবিধানৰ 45 নং অনুচ্ছেদ অনুসৰি। ইয়াত কৈছে যে the state shall endeavor to provide within a period of 10 years from the commencement of constitution for free and compulsory education for all until they complete the age of 14 years. ভাৰতীয় সংবিধানে উল্লেখ কৰিছে যে আৰ্টিকল সংবিধানৰ 45 নং অনুচ্ছেদ অনুসৰি ভাৰতীয় সংবিধানে কৈছে যে ভাৰতীয় ল'ৰা ছোৱালীক 10ৰ পৰা 10 years from the constitution 6ৰ পৰা 14 বছৰৰ ল'ৰা ছোৱালীক বিনামূলীয়া শিক্ষা প্ৰদান কৰিবলৈ টোটেলি বিনামূলীয়া শিক্ষা প্ৰদান কৰিব দিছে। কিতাপ পেন পেঞ্চিল ইউনিফৰ্ম আজিকালি সব দিছে। সো নেক্সট ইম্পৰ্টেণ্ট পইণ্ট ইজ উইমেন এডুকেশ্যন। নাৰী শিক্ষাৰ ওপৰত গুৰুত্ব দিছে আৰ্টিকল সংবিধানৰ 15 নং অনুচ্ছেদ অনুসৰি। ভাৰতীয় সংবিধান আমাৰ দেশত মহিলাসকলক শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া নহয়। মহিলাসকল সমাজত এক পিছ হুকি থাকে। মানে সংবিধান আমাৰ সমাজখনত নাৰীক মৰ্যাদা নিদিয়ে, উচ্চ শিক্ষাত শিক্ষিত হ'ব নিদিয়ে। নাৰী ঘৰৰ ভিতৰত থাকিব লাগে। সিহঁতক স্কুলত যোৱাৰ সুবিধা নিদিয়ে। সিহঁতে উচ্চ শিক্ষাত ল'বলৈ সিহঁতক কোনো গুৰুত্ব নিদিয়ে আৰু ইভেন কি সিহঁতক তেনেকুৱা কেপাচিটিও নিদিয়ে। সো ইণ্ডিয়ান কনষ্টিটিউশ্যনে ভাৰতীয় ছোৱালীৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিছে। উইমেন এডুকেশ্যন নাৰী শিক্ষাত গুৰুত্ব দিছে। সো নেক্সট ইম্পৰ্টেঞ্চ ইন ইকুৱেল এডুকেশ্যন provisions of constitutional provision of education. The Article 29 of Constitution states no citizen shall be defined admission into any educational institution maintained by the state or recognized aid of the states founds on grounds only of religion, only or caste, language, or any of them. তাৰমানে ভাৰতীয় সংবিধানে ভাৰতীয় সকলো মানুহকে সকলো ল'ৰা ছোৱালীক
ছোৱালীকে ইকুৱেল এডুকেশ্যনৰ সুবিধা দিছে, গুৰুত্ব দিছে। মানে শিক্ষা ব্যৱস্থাত কোনো জাতি ধৰ্ম বৰ্ণ ভাষা ৰিলিজন একো ডিফাৰেঞ্চ থাকিব নিদিছে, চব একে সমান। ভাৰতখন ইণ্ডিয়া উই আৰ ফ্ৰম সোভান কাউণ্ট্ৰি, আমি ধৰ্ম নিৰপেক্ষ দেশত বাস কৰোঁ। চ' ভাৰতীয় শিক্ষা ব্যৱস্থাত কোনো জাতি ধৰ্ম বৰ্ণ একো থাকিব নোৱাৰিব, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে শিক্ষা প্ৰদান কৰিব দিছে। নেক্সট ছেকুলাৰ এডুকেশ্যন। ছেকুলাৰ এডুকেশ্যন আৰ্টিকল 28, ইয়াত সংবিধানে উল্লেখ কৰি দিছে যে আৰ্টিকল 29 উল্লেখ কৰি দিছে যে states that no religious instruction shall be provided in any education institution wholly maintained out of state funds. Article 29(2), nothing in clause shall apply to an education institution which is administered by the state but has been established under any endowment or trust which requirement religious instruction shall be imparted in such institution. কোনো স্কুল কলেজত কোনো অনুষ্ঠানত কোনো জাতি ধৰ্ম প্ৰয়োগ কৰিব নোৱাৰিব, চব একে সমান চকুৰে চাব লাগিব। শিক্ষকসকলে চবকে সমান চকুৰে চাব লাগিব। স্কুলত কোনো ৰিলিজিয়াছ ছিষ্টেম থাকিব নোৱাৰিব। নেক্সট ৰাইট অফ মাইনৰিটিজ টু এষ্টাব্লিছ এণ্ড এডমিনিষ্টাৰ এডুকেশ্যন ইনষ্টিটিউশ্যন আৰ্টিকল 30। ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতীয় সংবিধানৰ 30 নম্বৰ অনুচ্ছেদ অনুসৰি ভাৰতীয় মুছলিমসকলক ভাৰতীয় মাইনৰিটি এষ্টাব্লিছ, সংখ্যালঘুসকলক অনলি মুছলিমেই নহয়, তাত সংখ্যালঘু খ্ৰীষ্টিয়ান আছে, সংখ্যালঘুসকলক আৰ্টিকল 13 অনুযায়ী সিহঁতক শিক্ষা ব্যৱস্থাত উপযুক্ত ব্যৱস্থা সিহঁতক প্ৰতিষ্ঠা কৰিবলৈ অনুদান দিছে। দেন ইনষ্ট্ৰাকশ্যন ইন মাদাৰ টাং, মাতৃভাষাক গুৰুত্ব দিব দিছে। উই আৰ ফ্ৰম ইণ্ডিয়ান চিটিজেন, চ' আৱাৰ মাদাৰ টাং ইজ in the 8th schedule of the Indian Constitution. There remains the list of recognized Indian languages. In total, there are 22 recognized Indian languages and more than that which are not recognized. ভাৰতীয় সংবিধান ব্যৱস্থাত 5টা ভাষাত স্বীকৃতি দিয়া হৈছে আৰু বাকীকেইটাত স্বীকৃতি দিয়া হোৱা নাই। চ' ভাৰতীয় সংবিধানে এই ভাষাকেইটাক স্বীকৃতি দিয়াত গুৰুত্ব আৰোপ কৰিছে। Article 350 states it shall be the endeavor of every state to provide adequate facilities for instruction in mother tongue at the primary stage of education to children belonging to linguistic minority groups, and the president may issue such direction to any state as he considers necessary or proper for securing the provision of such facilities. Again, Article 350b provides for the appointment of special officer for linguistic minorities to investigate into all matters relating to safeguard provided for linguistic minorities under the Constitution. So, মই কোৱা মতে ইয়াত তেনেকেই কৈছে, মাতৃভাষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। প্ৰমোশ্যন অফ হিন্দী ভাষাক প্ৰমোশ্যন কৰিব দিছে আৰ্টিকল 351 অনুচ্ছেদ অনুসৰি। দেন এডুকেশ্যন অফ দ্য উইকাৰ ছেকশ্যন আৰ্টিকল 46 সংবিধানৰ 46 অনুচ্ছেদ অনুসৰি ভাৰতীয় সংবিধান ব্যৱস্থাই দুৰ্বল জাতিৰ ওপৰত শিক্ষাৰ অধিকাৰ আৰোপ কৰিছে। মানে দুৰ্বল জাতিটোক শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিছে। মানে কিছুমান জাতি আছে SC ST OBC, তেনেকৈ গভৰ্ণমেণ্ট একৰ্ডিং টু গভৰ্ণমেণ্ট চৰকাৰে কয় যে মানে ST SC OBC সিহঁতে দুৰ্বল জাতিৰ, মানে সিহঁত পিছপৰা জাতি। তেওঁলোকে ভাবে যে সিহঁতৰ ব্ৰেইন ছিষ্টেমটো বহুত লেহেমীয়া হয়, চ' সিহঁত ইকনমিকেলিও বহুত উইক হয়। চ' তেনেকুৱা ল'ৰা ছোৱালীৰ ওপৰত ভাৰতীয় শিক্ষা ব্যৱস্থাই ইণ্ডিয়ান কনষ্টিটিউশ্যনে ভাৰতীয় শিক্ষা ব্যৱস্থাত গুৰুত্ব আৰোপ কৰিছে। দেন এডুকেশ্যন ফৰ এংলো ইণ্ডিয়ান কমিউনিটি আৰ্টিকল 337
আৰ্টিকল সংবিধানৰ 337 নং অনুচ্ছেদ অনুসৰি এংলো ইণ্ডিয়ান কমিউনিটি এংলো ইণ্ডিয়ান সম্প্ৰদায়ৰ ওপৰত সংবিধানে শিক্ষাৰ গুৰুত্ব আৰোপ কৰিছে। দেন ৰাইট টু ৱৰ্ক। নেক্সট লাষ্ট ইম্পৰ্টেঞ্চ অফ কনষ্টিটিউচনেল প্ৰভিজন ইজ ৰাইট টু ৱৰ্ক। আৰ্টিকল 41 ভাৰতীয় সংবিধানে সংবিধানৰ 41 নং অনুচ্ছেদ অনুসৰি চবকে ৱৰ্কৰ অধিকাৰ দিছে, ৰাইট টু ৱৰ্ক। Here I read then the Article 41 of the Constitution states, a state shall, within the limit of its economic capacity and development, make effective provision for securing the right to work, to education and to public assistance, and catch up unemployment, old age, sickness and disabled. So ইয়াত ভাৰতীয় সংবিধানে চবকে ৱৰ্ক কৰাৰ সুবিধা প্ৰদান কৰিছে। আনএমপ্লয়মেণ্ট, বেচৰকাৰী হিউমেনসকলক পিপলক কাম কৰাৰ সুবিধা প্ৰদান কৰিছে। ফাণ্ডামেণ্টেল ৰাইটছ এণ্ড ডিউটিছ, ইয়াৰ ভিতৰত আন এটা গুৰুত্বপূৰ্ণ হৈছে কনষ্টিটিউচনেল প্ৰভিজন অফ এডুকেশ্যনৰ লগত আপোনালোক চবেই অল দ্য BEd ফাৰ্ষ্ট ইয়াৰ ট্ৰেইনিজ আপোনালোকে এইটো গুৰুত্ব সহকাৰে চালিব 18ৰ এক্সামৰ কাৰণে। ফাণ্ডামেণ্টেল ৰাইটছ এণ্ড ডিউটিছ, ফাণ্ডামেণ্টেল ৰাইটছ এণ্ড ডিউটিছ টোটেলি has six steps. These are right to equality, right to freedom, Article 19 to 22, right against exploitation, Article 23 to 24, right to freedom of religion, Article 25 to 28, cultural and educational right, Article 29 to 30, right to constitutional remedies, Article 32 to 35. Then again, most important question is directive principles of state policy. এইটো 2018ত আহিছে। এইবাৰৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আছে, আপোনালোকে এইটো চাই ল'ব। ডিৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি হেজ ক্লাছিফিকেশ্যন অফ ডিৰেক্টিভ প্ৰিন্সিপল হেজ 3 টাইপস। First one is social and economic charter, second is social security charter, third one is community welfare charter. আপোনালোকে ডিটেইলছটো কিতাপৰ পৰা পঢ়ি ল'ব, এখন কিতাপৰ পৰা নহ'লে বেলেগ কিতাপৰ পৰা পঢ়িব পাৰে, নেটৰ পৰা পঢ়িব পাৰে। আৰু এটা ইম্পৰ্টেণ্ট আছে, আপোনালোকে এইটো চাই ল'ব, ৰিলেশ্যন বিটুইন ডিৰেক্টিভ প্ৰিন্সিপলছ এণ্ড ফাণ্ডামেণ্টেল ৰাইটছ এণ্ড ডিৰেক্টিভ প্ৰিন্সিপলছ। ইয়াত মই কৈ দিছোঁ কেইটামান ডিৰেক্টিভ principles and fundamental rights difference relation between I কৈ দিছো। fundamental rights are justifiable and directive principles are non-justifiable. Fundamental rights are enforceable by the courts. Directive principles are not so enforceable by the courts. The court are bound to declare as void any law that is inconsistent with the fundamental rights. And directive principles, the court cannot declare as void any law which is otherwise believed on the ground that in contravenes any of the directives. So guys, another important topic is policies and programs for realizing constitutional obligation. I tell just few points. Equality of education opportunity, National Alert Education Program, NAEP, free and